মই জীৱনত কেতিয়াও ৰাজনীতি কৰা নাই, নকৰোঁ, আৰু জীৱনৰ শেষ টোপাল তেজ থকালৈকে মই কেতিয়াও ৰাজনীতিত ভৰি নিদিওঁ। বাঢ়িব নেৰি থৈ ৰঙিলি গৈ কমিলি গৈ বিহুনো মাৰিবলৈ যাওঁ। এনেধৰণৰ নেতা কিছুমান থাকে, তেখেতলোকে আহোমৰ ৰাজধানী ক'ত তেখেতলোকে নাজানে। এজন সংগঠনৰ নেতাই ক'লে অলপ মানুহে বেয়া পায়। ভাইহঁতো ককাইহঁত এক হ'বলৈ চেষ্টা কৰচোন। হত শ্বহীদৰ আত্মাই কান্দিছে, আই চৰণ বেদিছো। সেই পানী আনিলে, গামলা এটা দিলে, তাত এতিয়া কাৰেণ্ট লগাই দিলে পানীখিনিত। কাৰেণ্টখিনিত পানী লগাই দিলে, তাৰপিছত ছুইচটো দিলে, মোক কৈছে ইয়াত পেচাব কৰ। উৎসাহ যোগাইছে। ই অৰ্থনৈতিকভাৱে আমাৰ গাঁৱৰ সমাজখনক মানে সবল কৰাই নহয়, এটা আপুনি বহুত মহান কাম কৰিছে। আমি লেংডন বাতৰি পৰিয়ালবৰ্গৰ পৰা সেইবাবে আপোনাক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। মৰম কৰি কৰি ঐ মৰম কৰি কৰি এমাজনী মৰমে শহুৱাম, এমাজনী মৰমে কন্দুৱাম, মাজনী যৌৱনৰ নদীত দুয়োনো গুটি ভাগি যাম। হালোৱা খাটি আপুনি মানুহৰ ঘৰৰ পৰা ওলালে, অসম সংযুক্ত মুক্তি বাহিনী এটা সময়ত আপুনি সেই মঞ্চখনলৈ ঢাপলি মেলিছিল। এইটো কিমান চনৰ কথা? সেইটো মুক্তিগান চাগে 2000 চন মানুহে কথা হ'ব নেকি, না তাৰ আগৰ হ'ব, আগৰ 95-96 মানৰ হ'ব। আপুনি প্ৰথম গান উলিয়াইছে চাগে মোৰ নাই, ইমান দূৰলৈ নহয়, নহয় নেকি? নহ'লেও 91 মানত হ'ব, 91, 92 তেনেকুৱা হ'ব। তেতিয়া সেই সময়ত আপোনাৰ বজৰং আছিলে নে, বজৰং অপাৰেশ্যন আছিলে, বজৰং অপাৰেশ্যনে আছিলে নেকি? তেতিয়া মানে মই কি হালোৱা চালোৱা খাটি আৰু গাঁৱলৈও আহোঁ, তেতিয়া গাঁৱলৈও গাঁৱতো হাল বাই থকা। কেনেধৰণে যাবলৈ পালে আপুনি? এই ঘাট প্ৰতিঘাতৰ কাৰণে সংযুক্ত মুক্তি বাহিনীত জইন কৰিলে নে আপুনি এই কণ্ঠ সৃষ্টি কৰি? কণ্ঠ সৃষ্টি কৰি মই য'তেই হাল বাওঁ, আয়ে কোৱা কথাষাৰ মোৰ মনতে থাকে। আই যে কয় তই গান নেৰিবি, মই য'তেই হাল বাওঁ, পগলা বুলিও কৈ দিব পাৰে মানুহে, কৈছিলেও কিজানি। আৰু এটা সময়ততো কৈছিলে মোৰ দেউতাৰ নাম জাতিৰাম, জাতিৰামৰ পুতেকটো পগলা হৈছে বুলি। নঙলাত বহি সদায় গান গাই থাকোঁ। হয়, এটা পৰিৱেশ আছিল তেনেকুৱা। নঙলাখনত বহোঁ, একদম গাই থাকোঁ। মই নঙলাখনত বহি বানপানী দেখিছিলোঁ, বানপানীবোৰ লাহে লাহে হৈছে, মানে আকৌ বানপানী হ'ব নেকি, এবাৰ পথাৰত আকৌ হাল বোৱা নহ'ব নেকি, এই কথাটো চিন্তা কৰি আছোঁ মই। তেতিয়া মই মনলৈ আহিছে, ককাইদেৱে লাহে লাহে গানবিলাক লিখে, আৰু মই অলপ সুৰ কৰিবলৈ, মোৰ সুৰটো কিন্তু মই বেছি কৰোঁ লিখাতকৈ। তাৰপিছত তেতিয়া মই গানটো লিখিলোঁ মানে কি আৰু, হোৱাই নোহোৱাই। হোৱা আকৌ আহিল দেখোন অসমৰ বুকুলে বতৰৰ বলিয়া বান, হোৱা আকৌ আহিল দেখোন অসমৰ বুকুলে বতৰৰ বলিয়া বান। এনেকৈ লিখি আছোঁ, এনেকৈ সুৰ কৰি আছোঁ। ককাইদেউ গাত আকৌ বিপ্লৱ আছে তেতিয়া মই পিছফালে, মই কি গান গাওঁ নে সি পিছফালে শুনি থাকে চোতালত। মই নঙলাত থাকোঁ, সি চোতালত শুনি থাকে, আৰু কিবা সৃষ্টি ইয়াৰ মুখত ওলাইছে নেকি। মোক জানে যে ই বিভিন্ন কথাবোৰ লৈ লৈ গানবোৰ গাই থাকে, কুলি কেতেকীক লৈ, ঢোলক লৈ, বা বানপানীক লৈ মই সেইদিনা গাই আছিলোঁ। তেতিয়া পটকৈ আহিলে সি, সুৰটো ভাল পালে। ঐ অকণি মোক অকণি বুলিয়ে কয়, ঐ অকণি কি বুলি কৈছ তই, বতৰৰ বলিয়া বান, আকৌ আহি গাচোন। মই তেতিয়া গাই দিলোঁ আকৌ, হোৱা আকৌ আহিল দেখোন অসমৰ বুকুলৈ দেশৰ বদনে কি বতৰৰ বলিয়া বান। তেতিয়া ককাইদেৱে কৰিলে, হোৱা আকৌ আহিল দেখোন অসমৰ বুকুলৈ এইটো দেশৰ বদনে অনা মান কৰচোন তই। ইমান ধুনীয়া শব্দ এটা দি দিছে, দেখিছেনে? তেতিয়া মই গাইছোঁ, হোৱা আকৌ আহিল দেখোন অসমৰ বুকুলে দেশৰ বদনে অনা মান, জাগি উঠা অসমীয়া, জাগি উঠা অসমীয়া, ৰাখা যদি জননীৰ মান, ৰাখা যদি জননীৰ মান। কিমান ধুনীয়া এটা গান। তাৰপিছত সেইবিলাক গানে ককাইদেৱে যেতিয়া লিখি দিয়ে, এটা একদম ধুনীয়া গান হৈ যায়। এদিন মই কিবা এটা চিঞৰি আছিলোঁ, কিবা জনতা বুলি কৈছোঁ, অগণন জনতা জাগে যেতিয়াই, শৰণি অসমীৰ চৰণ ধিয়াই। মই কিবা এটা লিখিছোঁ আৰু মোৰ মতে হোৱা নাই।
ককাইদেৱে তেতিয়া দেখিলে গানটো এইটো সুৰটো বহুত ধুনীয়া আছে মানে তেতিয়া ককাইদেৱে পটাপট লিখি পেলালে ঘৰলৈ গৈ পিনি কি কৈছে এনেকৈ আছে সুৰটো কৰ বোলে কথাবিলাক নকবি না 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 সেইটো কৈ দিছোঁ তেতিয়া ককাইদেৱে মই অগণঞ্জনতাৰ ঠাইত গানটো অকণমান লাগিব সেইটো নিমাখিত জনগণ জাগে যেতিয়াই লাঞ্চিতা জননীৰ চৰণ ধিয়াই বল আৰু চলেৰে বিপ্লৱী চেতনা ৰুধিব পাৰে জানো কোনোবাই ৰুধিব পাৰে জানো কোনোবাই সেই যে আৰ্মিবিলাক দেখি থাকে জাক তাক মাৰে তেতিয়া কৈছে ককাইদেৱে নিমাখিত জনগণ জাগে যেতিয়াই লাঞ্চিতা জননীৰ চৰণ ধিয়াই বল আৰু চলেৰে বিপ্লৱী চেতনা ৰুধিব পাৰে নেকি কোনোবাই এইটো জাক তাক মাৰি থাকিলে নহ'ব নহয় নিমাখিত জনগণ জাগিলে এতিয়া পাৰ হ'ল সেইটো কিন্তু চৰকাৰকে দি থাকে সেই তেনেকুৱা গানবিলাক যে মই গাওঁ আৰু সেইবিলাক ককাইদেৱে যি লিখি দিয়ে আকৌ পথাৰতো চিঞৰি চিঞৰি গাই থাকোঁ তেনেকৈ মানুহবিলাকে শুনিলে যে এইটো মানে বিপ্লৱী গীতবিলাক গানবিলাক গাই থাকে আলফা গান গাই গৈছে এইবিলাক গান সেইটোতো আলফা গান বুলি কোৱা নাই মই ককাইদেৱে লিখি দিছে গান গাইছে সেই সময়ত আলফা গান গালি ধৰে তাৰপিছত তেতিয়া মানে আলফাৰ শুনিলে এনেকুৱা ল'ৰা এটা আছে গান গোৱা তেতিয়া মানে এদিন তেওঁলোকে বিচাৰি আহিলে পথাৰলৈ গ'ল তেতিয়া কিন্তু মই বেলেগ মানুহৰে হেৰি আছিলোঁ হাল বাই আছিলোঁ আলফা গুচি গৈছে আপোনাৰ তাত বেলেগ মানুহৰ ঘৰতে হৈছিলে মই অলপ পাহৰিছোঁ তেতিয়া মানে আলফাৰ পথাৰৰ মাজলৈ গৈছিলে তাৰপিছত আৰু কেইটামান আমাৰ বেয়া কামো হৈছিলে আমাৰ নহয় বেলেগৰ মানে তেতিয়া সেইটো কাৰণে গৈছিলে তেনেকৈ কৈ পিনি মোক মানে সেই জেগাতে লগ কৰি আহিলে লগ কৰিলে নহয় ব'লাচোন তোমাৰ গানবিলাক বৰ ধুনীয়া গাবা গৈ মানে নহয় বেলেগলৈ নহয় জানো গাঁও পথাৰৰ মাজৰ পৰা ৰাস্তালৈ আনিলে আৰু তাত গাবলৈ দিলে গালোঁ তেওঁলোকে ইমান ভাল পাইছে গানবিলাক তেওঁলোকে তেতিয়াই কৈছিলে যে আমি আলফাৰ যদি মই কেছেট কৰি দিওঁ তেতিয়া তুমি গাব পাৰিবা নাই মই কেলৈ নোৱাৰিম কেছেটত মোক গাবলৈ দিলে মই পাৰিম বুলি ক'লোঁ আৰু ডাইৰেক্ট আমিতো তেতিয়া কোনো ভূক্ষেপ নাই মোক আৰ্মিয়ে ধৰিব কিবা ধৰিব তেনেকৈ আৰু কিছুদিন গ'ল তেওঁলোকৰ ওপৰতো চাগে চেণ্ট্ৰেল কমিটিটো বা জিলা কমিটিৰ লগত তেওঁলোকে আলোচনা কৰিলে চাগে আলোচনা কৰাৰ পিছত এদিন আহিলে মানে তুমি গান কৰিব লাগিব তোমালোকে গান লিখা তাৰপিছত ককাইদেৱে গান লিখিবলৈ আৰম্ভ কৰি দিলে তেতিয়াতো আৰ্মি বজৰঙৰ দিন তেতিয়া আৰু পূৰা হুলস্থুল আৰু সন্ধিয়া ওলাব নোৱাৰা অৱস্থা তাৰ আগতে কিবা এটা অপাৰেশ্যন হৈছিলে বজৰঙৰ অপাৰেশ্যন হৈছিলে তেতিয়া ককাইদেৱে তেনেকুৱা গানবিলাক লিখিলে আৰু আপোনাৰ ঘটনাটো চৰাইপুঙত যেতিয়া ঘটনা হৈছিল তেতিয়া নেকি তাৰপিছত সেই তেতিয়াই সেই চৰাইপুঙৰ হেৰি লক্ষীপথাৰ তেনেকুৱা সেইবোৰতে তেতিয়া ককাইদেৱে লিখিছিলে মই সুৰ কৰিছিলোঁ স্বদেশৰ চৌদিশে উজ্বলি উঠিছে তেজৰ তেলেৰে জ্বলা জুই হত শ্বহীদৰ আত্মাই কান্দিছে আই চৰণ বেদিছুই আই চৰণ বেদিছুই এই গীতটো কিন্তু তেতিয়া কৰা হ'ল কিন্তু এতিয়া মই আকৌ নতুনকৈ দিছোঁ অসমৰ ৰাইজে এইটো আপোনাৰ বাতৰিৰ পৰাই চাব পাৰিব মোৰ এটা ইউটিউব চেনেল আছে এতিয়া বিপিন চাওৰাং মিউজিকেল তাতে সন্নিৱিষ্ট কৰিছোঁ গীতটো আকৌ আপোনালোকে এতিয়া স্বদেশৰ চৌদিশে বিপিন চাওৰাং বুলিলে পাই যাব গানটো সেইটো গান আছে হয় 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 তাৰ পিছৰ পৰ্যায়ত আলফাত আপুনি যোগ দিছিল নাই আলফাত যোগ দিয়া নহয় যোগ নিদিলে মই তেতিয়া গান গাবলৈ লৈ গ'ল হয় গান গাবলৈ লৈ গ'ল গান গাবলৈ তাতে আমাৰ ডাইৰেক্টৰ আলফাই এতিয়া গানটো কৰিব নোৱাৰে মোক চাই থাকিব নোৱাৰে আৰ্মি কথা আছে তাৰ কিছুমান মানে বিপ্লৱী সংগঠন মানে সংঘ আছে যিবিলাকে মানে প্ৰাণে প্ৰাণে আলফাক মানে ভাল পায় বা দেশ প্ৰেম ভাল পায় তেনেকুৱা ল'ৰা কেইজনমানক মানে দায়িত্ব দি দিলে যে আপোনালোকে এই গোটেইখিনি ক'ত মিউজিক কৰা হয় কি কৰা হয় আৰু গানখিনি কিমান ভাল হৈছে চাবৰ কাৰণে দি দিলে মই নামকেইটা কৈ দিছোঁ আপোনালোকক কেইবাজনো ল'ৰা দিছিলে বহুত মানে আমাৰ জকাই চকলীয়া চাৰেং চয়াদিনমান শালমাৰি ধমন সেই গোটেই দীঘলীয়া লুংলুঙি আদি কৰি গোটেই মানে গাঁওবিলাকক সাঙুৰি মানে গীতবিলাক মানে চবকে চাবলৈ দিলে চবে চায় আৰু ভাল হ'ব লাগে আৰু গানটো তেনেকৈ দায়িত্ব দিলে তেনেকৈ বসন্ত খনিকৰ ককাইদেউ আছিলে দুৰ্লভ গগৈ ককাইদেউ আছিলে সূৰ্য বৰগোহাঁই ককাইদেউ তেতিয়া তেওঁলোকে বসন্ত ককাইদেউ আৰু তৰুণ গগৈ আছিলে তৰুণ গগৈদেৱ মানে অনাতাঁৰ শিল্পী আছিলে তেওঁ অলপ মোক গানবিলাক ঠিক কৰি দিবৰ কাৰণে তেওঁক মাতিলে পুতুল বৰগোহাঁই আছিলে অনিমা বাইদেউ আছিলে যিগৰাকীয়ে মোক মানে মোৰ লগত গান গাইছিলে মুক্তিৰ গানখনত তেনেকৈ দায়িত্ব দিলে দায়িত্ব দিয়াৰ পিছত সেই ধমন শালমাৰি ৰাইজে কিন্তু মোক বহুত সহায়ো কৰিলে ভাত পানী খুৱাই ৰিহাৰ্চেলৰ টাইমত আৰু তেনেকৈ গান আমাৰ 8টা গান হৈ গ'ল 8টা গান হোৱাৰ পিছত সেই সংগঠনে মানে আলফাই
ফাইনেন্স কৰি মই মুক্তিৰ গানখন কৰিলে আৰু মুক্তিৰ গান কৰিবলৈ মই প্ৰথমবাৰৰ কাৰণে আপুনি জীৱনৰ প্ৰথমখন কেছেট মুক্তিৰ গান আলফাই উলিয়াইছে আলফাই তেতিয়া আপোনাক আৰ্মিয়ে কেতিয়া ধৰিলে মুক্তিখনৰ কাৰণে ধৰিলে নেকি মুক্তিৰ গানখন যেতিয়া ওলালে হয় তেতিয়া মানে কেছেটবিলাক বহুত বেছি বিকি গ'ল হয় হয়তো আপোনালোকেও পাইছিলে পাইছোঁ মুক্তি পাইছোঁ 93 মানৰ কথা এইটো 93 মানৰ কথা হয় তেতিয়া মানে বহুত জেগাত কেছেটৰ দাম বহুত বাঢ়িলে মানে এটা কেছেটৰ দাম 500লৈকে বাঢ়িছিলে হয় নহ'লে কি হয় মানে আলফা ল'ৰাবিলাকে লৈ যায় বা আলফা ছাপৰ্টাৰ ল'ৰাবিলাকে লৈ যায় মাৰোৱাৰী মানুহ ঘৰত মানে অনা অসমীয়া যিবিলাকে অসমীয়া বুজি নাপায় বিজনেছমেনৰ যাৰ ব্যৱসায় আছে ভাল দি দিয়ে কিমান দাম বুলি সোধে 500 টকা বুলি কয় 1000 বুলি কয় দিয়ে দিয়া লগে হয় কোনো মানা নকৰে এতিয়া এখন কেছেটৰ মূল্য কিন্তু 22 টকা আছিল 22 টকা 30 টকা খুব বেছি হয় আমাৰ আপুনি যেতিয়া গীত গাইছে তেতিয়া লোহিত গগৈ মোৰ যদি ভুল হোৱা নাই লোহিত গগৈদেৱে মোৰ সেইখন কেছেটত গাইছে হয় লোহিত গগৈৰ মানে এটা ধাৰা চলিছিল তাৰ পিছৰ পৰ্যায়ত আপোনাৰ নামটো আহিল হয়নে কথাটো লোহিত দাই মোৰ সেই কেছেটখন গাইছে লোহিত দাক মই গুৰু মানিছিলোঁ বিপ্লৱী গীত তেখেতে গাইছে গাইছিলে লোহিত গগৈ তাৰপিছত আপুনি গাইছে মহেন্দ্ৰ হাজৰিকাই গাইছে কিন্তু তাৰপিছত আপোনালোক আহিছে হয় তাৰ পিছৰ পৰ্যায়ত আৰ্মি আপোনাক কেতিয়া উঠাই লৈ গ'ল মানে যেতিয়া ল'ৰাবিলাকে গানটোতো হৈ গ'ল তাৰপিছত এটা সময় আহিলে হিতেশ্বৰ শইকীয়াদেৱৰ চৰকাৰতে নাই মই নাজানিছোঁ অলপ পাহৰিছোঁ তেতিয়া মানে ল'ৰাবিলাকক চাৰেণ্ডাৰ কৰালে চাৰেণ্ডাৰ কৰিলে কি হয় এনেকুৱা টেক্সি এম্বেচাডৰ দিয়ে পইচা দিয়ে আপোনাৰ 900 টকীয়া মাষ্টৰ এতিয়া 900 টকাত স্কুলৰ টিচাৰ পায় মাহত দৰমহা 900 টকা দিয়ে কিন্তু প্ৰতিটো মাহত দৰমহা নাপায় গেলামাল দোকানীয়ে ধাৰ নিদিয়ে এই 900 টকীয়া মাষ্টৰ বুলি হাঁহে কিন্তু আজি তাৰিখত সেই 900 টকীয়া মাষ্টৰে 1 লাখ টকা দৰমহা পায় তাকে কওক এতিয়া তাৰপিছত তেনেকৈ চাৰেণ্ডাৰ হ'ল চাৰেণ্ডাৰ কৰাৰ পিছত মানে ল'ৰাবিলাকে মানে তেওঁলোকৰ এটা চৰ্ত আছিলে নেকি বাধ্যতামূলক নেকি নাজানো সেইটো মানে কি হ'ল আলফা ধৰাই দিব লাগে আলফা য'ত বাকী থকা আলফা ছাপৰ্টাৰ লিংমেন বা কোনোবাই সেইটো পৰিৱেশ হৈছিল তেতিয়া দেখিছোঁ কোনোবাই চাগে মোক তেনেকৈ আৰ্মিত গৈ পিনি কৈ দিলে যে ই আলফাৰ গান গায় মানে আলফাই ফাইনেন্স কৰিছে কেছেট আৰু ই আলফাই হয় তেনেকৈ বুলি কৈ দিলে যেতিয়া আলফা এদিন আহিলে আলফাই মোক আৰ্মি আহিলে আৰ্মি উঠাই লৈ গ'ল সেই আৰ্মিয়ে উঠাই লৈ গ'ল মোৰ ঘৰৰ পৰা গাঁৱৰ পৰা উঠাইছিলে মোক ঘৰৰ পৰা নহয় মোৰ গাঁৱত এখনত থাকোঁতে নাই ঘৰৰ পৰা নাই গাঁৱৰ পৰা উঠাইছিলে মই ঘৰত লুকাইছিলোঁ কিন্তু লুকাই থাকিও মই মানে সেইটো সময়ত নাহিলে অকণমান ওলাই গ'লোঁ মই তেতিয়া মোক মানে হেৰিয়ে লৈ গ'ল আপোনাৰ সেই সময়ত আপোনাৰ চিন্তা নাছিল নেকি কাৰণ আপোনাৰ আলফাৰ কাৰণে চব মানুহ ভয় আছিল বা আৰ্মিৰ কাৰণে ভয় আছিল তেতিয়া আপোনাৰ অনুভৱটো নাছিল যে মই আলফা চবৰে ভয় আৰ্মিটো গাঁৱত সোমালে আমি চবেই দৌৰ মাৰোঁ ক'ৰবাত নৰা তলত কুকুৰে ভুকিলে ভয় কৰোঁ তেতিয়াতো দৌৰ মৰাটো বেলেগ কথা কিন্তু মই গান গোৱা মানুহ মোক যে ধৰিব মই সেইটো ভবা নাই তেতিয়া ধৰি লৈ গ'ল ধৰি লোৱাৰ পিছত আৰু আৰ্মিয়ে বহুত জেগাত ঘূৰালে এইফালেও লৈ আহিলে ক'ৰবাত নামনি অসমৰ ফালেও লৈ আহিলে মানে য'তে মাৰে য'তে পিটে মই কিবা এটা মানে মাৰৰ ক'ৰবাত এনেকুৱা কৰিবলগীয়া হয় ক'ৰ ল'ৰা আছিলে আলফাটো মই যদি কৈ দিওঁ নলবাৰী কি নাম আছিলে মই এনেই যদি সাজি কৈ দিওঁ আমুক আছিলে নাম নোকোৱালৈকে মাৰিয়ে থাকিব একাই ফটো চিনা কোট ভৰিকেইটা এনেকৈ ওলোটাই লয় এনেকৈ একদম দুহতীয়া মাৰে আমি শুনিছিলোঁ তেতিয়া সেই সময়ত আলফাক যেতিয়া মাৰিছিল ভৰিকেইটা ওপৰলৈ তললৈ কৰি থয় আৰু কিবা কাৰেণ্টৰ শ্বট দিয়ে বুলি কয় কাৰেণ্টৰ শ্বট মোক মানে কাৰেণ্টৰ শ্বট সেইটো সময়লৈকে দিয়া নাছিলে আৰু যেতিয়া মই ক'ত আনিলে মোৰ সিমান নাজানোৱে মই চকু বান্ধি থাকে ক'বালৈ নিব সময়তে চকু বান্ধে চকু বান্ধিব তাৰপিছত এৰি দিব খাবলৈ দিছিল নে খাবলৈ দিয়ে মানে এসাঁজ দিয়ে আৰু খাবলৈ পিটনটো কেতিয়া দিয়ে কেতিয়া পিটে পিটেনটো বেছি ৰাতি পিটে নেকি চাগে দিনতো পিটে ৰাতিও পিটে চকু নহয় চকু খুলি দিয়ে চকু খুলি খালি ক'বালৈ নিবলৈ হ'লে বান্ধি লৈ যায় পিটন দিওঁতে চকু খুলি থৈ দিয়ে খুলি থৈ দিয়ে মানৱতীয়া একো নাই মানৱৰ মানে তেখেতৰ দানৱ বুলি ক'ব লাগে একো নাই সিহঁতৰ উল্টাই লৈ মানে খুব পিটিব নহ'লে গেছ ফটিচোঁ খুন্দা দিব আৰু সেনেকৈ মোক নাম ক'বলৈ কয় মই উল্টা নাম কৈ দিওঁ মই আমাৰ ঘৰতো এইটো কথা গম নাপালে বা গাঁওখনেও আমাক একো নুবুজিলে একো নাজানিলে আৰু ঘৰত মই জানিবলৈও দিয়া নাই বা গাঁওখনত জানিবলৈও দিয়া নাই ক'ত কি কৰে কৰি থাকক মোৰ নিজৰ কষ্টখিনি মই নিজে পাওঁ তেতিয়া মানে প্ৰায় মোক ঘৰত নাথাকে বুলি বহুতো জানে তেতিয়া মই বহুত জেগাত ঘূৰিয়ে ফুৰোঁ আৰু ঘূৰি ফুৰোঁ মানে মই আলফাইও বহুত জেগাত লৈ গৈছিলে গান গাবলৈ কৰিবলৈ সেই নামনি অসমৰ ফালে তেতিয়া মোক আলফাই লৈ আহিছিলে গান গাবলৈ আলফাৰ লগত আপুনি অলপ দিন জড়িত হ'ল মানে সেই গান গাবলৈ আনে বেলেগ কামত নিনিয়ে মোক মানে ধৰক মানুহ মাৰিবলৈ কিবা কৰিবলৈ পইচা তুলিবলৈ সেইবোৰ নাই মোক গান গাবলৈ নাই গান এতিয়া ক'ত গোৱালে কি কথা সিমান মই তেতিয়া বহুত জেগাতে গোৱালে তাৰপিছতে লাষ্টত আৰু মানে আলফাই আৰ্মিয়ে যেতিয়া মাৰি মানে মোক
ভাগৰি গ'ল, এৰি দিবলৈ ল'লে। যিখিনি ক'বলগীয়া আপোনাক ক'লোৱে আৰু, মিছা কথাও বহুত ক'লোঁ। আমুকত আছে, আমুকত সেইফালৰ আলফা যদি মই মনত পৰিছিলে সেইবোৰ কথা মই নকওঁ। দুৰ্লভ ককাইদেউহঁতৰ কিমান দিন ৰাখিলে আৰ্মি আপোনাক? বহুত দিন ৰাখিলে দেই, নাই সিমান নহয়, প্ৰায় 12 দিনমান ৰাখিলে। তেতিয়া আমি শুনিছিলোঁ আৰ্মি পিছ নিশা মাৰে, ব্লেডে কাটি দিয়ে আৰু ভৰিৰ তলত খুব কোবাই। মোক কটা নাছিলে, মোক আটাইতকৈ বেছি মাৰিছিলে ভৰিৰ তলত। আৰু লাষ্টত যিদিনা মানে এৰি দিব আৰু এৰি দিব বুলি মই নাজানো, তেওঁলোকেও গম পাইছিলে নাই নাজানো আৰ্মি। তেতিয়া মানে কি কৰিলে, এইটোৱে বোলে নকয়, এইটো মানে তেওঁলোকৰ মতে কথা পাতে আৰু মাৰি পেলোৱাই ভাল বুলি। মাৰি পেলোৱা, কিন্তু মই ভাবিছোঁ মাৰিব তেতিয়াহ'লে, মই এনেকুৱা মনতে ভাবিছিলোঁ মাৰি পেলোৱা ভাল। মোক শুনাই নে নাজানো আৰু, কয় আৰু মই শুনি থাকোঁ। তাৰপিছত এই কি কৰিলে, এনেকুৱা পানী আনিলে, চব গম পাই থাকোঁ মই উঠিবও পাৰোঁ, কিন্তু মানে কঁপি উঠিবলগীয়া হয়। বাথৰুমত যাওঁতো মই সেইটো মনত আছে। তাৰমানে লেট্ৰিন কৰিবলৈ হ'লে তেতিয়া যাবলৈ দিয়ে, গটা চটা মাৰি হ'লেও মোক ভৰাই দিয়ে। তাৰপিছতে সেই পানী আনিলে, গামলা এটা দিলে, তাত এতিয়া কাৰেণ্ট লগাই দিলে পানীখিনিত। কাৰেণ্টখিনিত পানী লগাই দিলে, তাৰপিছত ছুইচটো দিলে, মোক কৈছে ইয়াত পেচাব কৰ। তাৰপিছত মই পেচাব কৰিবলৈ মানে কঁপি উঠিছোঁ। মই আজি খতম আৰু তাৰমানে, এনেও মাৰি দিম বুলি কৈছে, মানুহ মাৰি দিব চাগে আৰু, মানে এনেও যি কৰিবলৈ কয় তাকে কৰি দিম আৰু তেতিয়া। তাৰপিছত সেই পেচাব কৰিবলৈ লওঁতে এনেকুৱা এটা আৰ্মি থিয় হৈ আছিলে, তেওঁ চিপাহী মানে বা কি বুলি কয় নাজানো দেই, সেইফালে কামাণ্ডাৰে কৈছে মানে পেচাব কৰ। তাৰপিছত এনেকৈ পেচাব কৰি খুলিবলৈ লওঁতে এই মানুহজনে, এইজন মোৰ কাৰণে ভগৱান আজি। তাৰমানে মানুহ আৰ্মিৰ মাজতে চব বেয়া বুলি মই কেতিয়াও ক'বলৈ নিদিওঁ, সেইকাৰণে মানুহক চব বেয়া নহয়। এওঁ কি কৰিলে, এক গটা মাৰি পঠাই দিলে মই সেইফালে, এক গটা মাৰি পিনি হাইক কৈছে, এই কামাণ্ডাৰটোক কৈছে, মইতো লুটি খাই পৰিলোগৈ, খবৰদাৰ নোৱাৰিব, ইয়াক মানে পেচাব কৰিব দিব নোৱাৰিব। তাৰপিছত আগতে আকৌ সিও মাৰিছিলে মোক, বহুত মাৰিলে, সেই তলুকাত মাৰিলে, কথাবিলাক উলিয়াবৰ কাৰণে বহুত মাৰিছে। মই ইয়াক চেহেৰাটো আছেতো একদম পূৰা দাঢ়িয়া, ওখ, একদম এনেকুৱা পাগুৰি মাৰি, তাৰপিছত খুব মাৰিছে সি। তাৰপিছত কিন্তু মোক পেচাব কৰিব মই এক গটা মাৰি মানে, তাৰমানে কাৰণটো কি আৰু ইমান ওখ মানডাল মোৰ কাৰণে, একদম মই ক'ৰবাত লুটি খাই পৰিছোঁগৈ। তাৰমানে এক গটা মাৰি দিছে। তাৰপিছত সি কৈছে কিয় হোৱা, মানে সিহঁতৰ হিন্দীতে পাতিছে, কি হ'ল, কৈছে মানে ইয়াক কেলৈ মাৰি পেলাবলৈ লৈছে আপুনি, কেলৈ মানে ইয়াক জীৱনটো ঘূণীয়া কৰিবলৈ লৈছে ল'ৰাটো। আমাৰ ককা ভাই বুলি ধৰকচোন, একেই মানুহ নহয় জানো আমি। সি কৈছে মানে হিন্দীতে, মই বুজি পাইছোঁ, মই তেতিয়া হিন্দী নাজানোৱে ক'ব ভালকৈ। তাৰপিছত তোৰ কি হ'ল বোলে, তাক পানিছমেণ্ট দিম কিবা কৰোঁতে এনেকৈ হুলস্থুল, আৰু ফালে কেইটামান মাত মাতিছে, তেনেকৈ মানুহ এটা মাৰি পেলাব নালাগে। একদম চিপাহীবিলাক উঠি গ'ল, এইটোৱে যেতিয়া ক'লে চিপাহীবিলাক উঠি গৈছে, মানে কৈছে এইটো কৰিব নালাগে ছাৰ বোলে, চাহাব এইটো কৰিব নালাগে, এনেকৈ কৈছে। তেতিয়া মানে আৰু সেনেকৈ কোনোবা এজনে ফোন কৰি দিলে নেকি, কোনোবা ডাঙৰ এজন সোমাই আহিলে, একদম পূৰা ফুলি ধেৰ লগা, কি হ'ল বোলে। এতিয়া চিপাহীবিলাকে কৈছে মানে ইয়াক মানে এনেকৈ হেৰি গান গোৱা ল'ৰা, সেইটো বৰ ধুনীয়া গায়, মোক গানো গোৱাইছেতো তাত, কেনেকুৱা গান গাই চাওঁচোন। তেখেতে মানে গম পায় যে আপুনি গীত গায়, গীত গোৱাৰ কাৰণে তেখেতে আপোনাক বচাই দিলে, নহ'লে কিজানি সেইদিনাই আপুনি মৃত্যু হ'ল। তেতিয়া ই কৈছে তাৰমানে মানুহজনে কৈছে, এই ল'ৰাটোৱে মানে চব কথাই কৈছে, ইয়াক আলফাই, ই দুখীয়া ঘৰৰ ল'ৰা, ভিক্ষা কৰিছিলে আগতে, মই সেইবোৰ ক'লোঁ তেওঁলোকক, আগতে ভিক্ষা কৰিছিলোঁ, এতিয়া মানে এনেকৈ হালোৱা থাকোঁ, এতিয়া এইকেইদিন হালোৱা থকা নাছিলে, মই গাঁৱতে হাল বাই আছিলোঁ, তেনেকৈ উঠি নি এনেকৈ মোক প্ৰথম এনেকৈ ক'লে, গান গাবলৈ ক'লে, গোটেই কাহিনী আপোনাক মই যিখিনি কৈছোঁ তেওঁলোকক তেনেকৈ ক'লোঁ। আৰু তেওঁলোকে আকৌ বুজিছেও, তথাপিও মোক এইটো দিবলৈ লৈছে, এই কাৰেণ্টটো যে একদম বিনা মতলবত দিবলৈ লৈছে তাৰমানে। সেইকাৰণে এইজনে মানে যেতিয়া হেৰি কৰি পঠালে, সেই মানুহজন যেতিয়া আহিলে চাহাব এজন, তেতিয়া তেওঁ কৈছে, এইটোতো ভুল হৈছে বোলে, তাক কৈছে মানে ধমকি দিছে কামাণ্ডাৰজনক, এইটো কৰিব নালাগে নহয় বোলে, চবতো একেই মানুহ আমি, মানুহে কিন্তু এইটো উগ্ৰবাদী নহয়, সেই আলফাক গোৱাইছেহে আলফাই গান, ইয়াক এইটো আলফা নহয়, এই কেলৈ সেইটো কৰিব লাগে, নাই বোলে ইয়াক বোলে হেৰি ক'লে, অসম পুলিচক চমজাই দিবি বুলি ক'লে। তাৰপিছত আপোনাৰ পিছৰ পৰ্যায়ত পুলিচক পিছত চমজাই দিলে, এইটো নামনি অসমৰ ফালে চমজাই দিলে। তাৰ পিছৰ পৰ্যায়ত আপোনাৰ জীৱনৰ কাহিনীটো ক'ত গ'ল? আপুনি মুক্তিখন উলিয়ালে, মুক্তিখন উলিওৱাৰ পিছত আপুনি সংযুক্ত মুক্তি বাহিনীত অলপ আৰ্মি আপোনাক পিটিলে, তাৰ পিছৰ পৰ্যায়ত আৰ্মি জেলত থাকিলোঁ, 3 মাহ দিন জেল থাকিলোঁ। হয়, তেতিয়ালৈকে বিপিন চাউডাঙক চিনি নাপায় কোনো? তেতিয়া বিপ্লৱী গীত গাই বুলি পায়, বহুত পায় আমাৰ, কাৰণ আলফাত কেছেটখনে বহুতক প্ৰচাৰ কৰি দিলে, বিপ্লৱী গীত। কিন্তু মোকতো ক'তো তেনেকৈ ধৰক দূৰলৈ ফাংচনত, য'ত মানে ফাংচন কৰিবলৈ নিয়ে, তাত বেছি মানুহে নাথাকে, সিহঁতৰ কিবা মিটিং হয়, আলফাৰ মিটিং হয়, কিছুমান মানুহ থাকে মানে, সিহঁতৰ আলফাহে বেছি থাকে, আলফা চাপৰ্টাৰ মানে তাতে থাকে গাঁও, সেইবোৰে তেনেকুৱা আছিল। তাৰপিছত আপুনি জেলৰ পৰা ওলাই আহিলে 3 মাহৰ পাছত, জেলত থাকিলে, জেলৰ পৰা ওলাই আহিলে, ওলাই অহাৰ পিছত আপুনি কি কৰিলে? ওলাই অহাৰ পিছত কিছুদিন থাকিলোঁ, গান চানবোৰ আকৌ আৰম্ভ কৰিলোঁ, আৰম্ভ কৰাৰ পিছত তেনেকৈ মানে আকৌ গান কেছেট কৰিবলৈ মন গ'ল নহয়। সেই যিটো কেছেট মন গ'ল, তাৰ এটা গীত, যিখন কেছেট জেলৰ পৰা ওলাই আহি আপুনি নিজে কৰিলে কেছেটটো,
নিজে গীত লিখা আপুনি হয় এটি গান গুণগুণাই দিয়কচোন ৰাইজে ভাল পাব অঁ মাজতে সেই গীতটো তাৰমানে এনেকুৱা মানে যেতিয়া ওলাই আহিলোঁ মই এটা গান লিখি আছিলোঁ তাৰে সেই কেছেটখনৰ কাৰণে গান এটা লিখি আছিলোঁ সেই গানটো লিখি থাকোঁতে মানে এদিন হেৰি আহিলে আকৌ আলফা আকৌ মানে ভীমকান্ত বৰগোহাঁই মামা বুলি কয় যাক চিনি পাওঁ অঁ মই ছাৰ বুলি কওঁ তেখেতক কিন্তু আমাৰ দেউতাক বন্ধু বুলি কয় তেওঁ সোমাই আহিলে আমাৰ ফালে আহিলে বিপিন বোলে বহুত দিন দেখা নাইও এইফালে আহিছিলোঁ বোলে সোমাই যাওঁ বুলি বোলে তোৰ চব ঠিকে আছে নে ঠিকে আছে কি কৈ আছে তেওঁ আলফাই তেতিয়াতো আৰু ঘূৰ আলফা ডাঙৰ আলফা ভীমকান্ত বৰগোহাঁই তেতিয়া মই বোলো গান এটা লিখিছোঁ এনেকৈ বোলো কি গাননো এনেকৈ বোলে মই এনেকৈ লিখি সুৰটো এনেকৈ কৈছোঁ এনেকৈ বুলি দেখালোঁ কাগজখন দেখালোঁ ঘূৰটো চাওঁ গাই আছোঁ তেতিয়া মই গাইছিলোঁ সেই গানটো হৰতৰ সন্ধিয়াত দি আছে ধৰ্মক লৈ নানিবা বিভেদ জনগণ একে মানুহৰে দেশ একে তেজ মঙহৰ মাজতো আছে কিয় মানুহে মানুহৰ প্ৰভেদ জাতি উপজাতি হবে মিলি জুলি মিলন হেতু গঢ়োৱা মিলন হেতু গঢ়োৱা নাই কোনো ভেদাভেদ ধৰ্ম ভাষা এক ঈশ্বৰে দিয়া মানৱী দেহা এক আল্লাই দিয়া মানৱী দেহা এক আল্লাহ এক ঈশ্বৰ এক আল্লাহ এক ঈশ্বৰ এক আল্লাহ এক ঈশ্বৰ সেই গানটো মই লিখি আছিলোঁ তেতিয়া মানে এই গানটো মই আগতে হৰতৰ পাছত সেই কেছেটখনত দিছিলোঁ হৰতৰ সন্ধিয়া তাৰপিছত এই ভীমকান্ত মামা তেখেতে ক'লে যে বিপিন বোলে গানটো বৰ ধুনীয়া হৈছে সুৰটো কিন্তু কথাখিনি তোমাৰ অকণমান কিবা এটা কৰিব লাগিব তাৰপিছত মই কেনেকুৱা ধৰণৰ বোলে কৈছে তুমি ধৰ্ম অকল হিন্দু আৰু মুছলিমৰ কথা লিখিছা আমাৰ ইণ্ডিয়াত বা আমাৰ অসমতো কেৱল হিন্দু আৰু মুছলমানে ধৰ্ম নহয় খ্ৰীষ্টান আছে আমাৰ এই ওচৰতে আছে দেখোন বোলে খ্ৰীষ্টান আছে ইছাই আছে বুদ্ধিষ্ট আছে শিখ আছে গতিকে এইবিলাক শব্দ তুমি যদি গানটোত ভৰোৱা তেতিয়া তোমাক বেলেগ ধৰ্মৰ মানুহে তোমাক বেয়া নাপায় এক আল্লাহ এক ঈশ্বৰ ক'লে নহ'ব নহয় খ্ৰীষ্টান মানে গড বুলি কয় আমুক তামুক তেনেকৈ ক'লে আৰু মোক কিবা তাৰপিছত মই এইডোখৰ চাই দিওঁ নি এনেকৈ ক'লে অলপ লিখকচোন আপুনি বুলি সেই তেনেকৈ তেওঁ অকণমান মোক গানটোত সহায় কৰি দিলে সহায় কৰি দিয়াৰ পাছত কিছুদিনৰ পাছত এইবোৰ একো নাই আৰু আমি নিজৰভাগে হৰতৰ সন্ধিয়া গীতটো কৰিলোঁ ৰূপম তালুকদাৰদেৱে অসমৰ জনপ্ৰিয় সংগীত পৰিচালক ৰূপম পৰ্যায়ক্ৰমত আপুনি গীতবিলাক সৃষ্টি কৰিবলৈ লাগি গ'ল এই যে আপুনি গীতবিলাক সৃষ্টি কৰিলে পিছৰ পৰ্যায়লৈ আহিলোঁ আপোনাৰ শৈশৱত যিখিনি ঘাত প্ৰতিঘাত আপুনি পালে আপুনি লোকৰ ঘৰত হালোৱা থাকি যিখিনি ঘাত প্ৰতিঘাত আয়ত্ব কৰিলে তেনেধৰণৰ পৰিৱেশৰ পৰাই আপোনাৰ এই গীতবিলাক সৃষ্টি হৈছিল নি বাৰু ইমান তত্ত্বগধুৰ যিবিলাক গীত আপোনাৰ অসমৰ জনগণে শুনিলে ৰক্ত আপোনাৰ আমাৰ কি ক'ম উত্তাউল হৈ যায় যি স্বদেশ আৰু স্বজাতি গীত আপুনি লিখে এই ঘাত প্ৰতিঘাতৰ পৰাই আপোনাৰ সৃষ্টি হৈছিল নে ক'ৰ পৰা প্ৰেৰণা পাইছিল আপোনাৰ ককাইদেউৰ লগত আপুনি কৈছে ককাইদেউতো পৰিস্থিতিয়ে বাধ্য কৰাইছিলে তেতিয়া সেইখন সমাজখনে তেনেকুৱা হৈছিলে বিপ্লৱৰ ফালে ঢাল খাই গৈছিল অলপ মানুহখিনি তাৰপিছত তেতিয়াতো আমিতো ৰাইজৰ লগতে খোজ মিলাই তেনেকুৱা গান গাব লাগে শিল্পীসকলে ককাইদেউৱে মোক বহুত শিকালে তাৰপিছত পৰৱৰ্তী কালত ময়ো ককাইদেউকে অনুকৰণ কৰি মানে ময়ো গানবিলাক লিখিবলৈ ল'লোঁ সেই তেতিয়া আপুনি লিখা গান এটা অসমৰ জনগণে আঁকোৱালি লোৱা গান এটা অকণমান গাই দিয়কচোন দুটা ক'লে তেতিয়াতো আমি বিহুলৈকে গালোঁ স্বদেশৰ স্বজাতি গানে লাগে নিমাখিত জনগণ সেইটো আপোনাক গাই অসম কিবা গাইছে জয়া অসমটো বহুত পিছত হয় নেকি তেতিয়া কি গাইছিল আৰু এটা মই মনত পাহৰিলোঁ আপোনাৰ গান এটা তেতিয়া খুব হিট হৈছিল ভাল পাইছিল তেতিয়া এটা গাইছিলোঁ মানে সদায় মানে আলফাৰ অলপ ওপৰত উঠাইছিলে ককাইদেৱে তেতিয়া মই সুৰটো কৈছিলোঁ ককাইদেৱে হেৰি কৈছিলে ৰণ যদি হয় শৰাই ঘাটৰ ৰণ যদি হয় মানৰ দিনৰ ৰণ যদি হয়
শৰাই ঘাটৰ ৰণ যদি হয় মানৰ দিনৰ ৰ'বগৈ লাগিব আজি ৰণৰ সাজেৰে সাজি তৰি লৈ ৰণৰ বাহৰ তৰি লৈ ৰণৰ বাহৰ তৰি লৈ ৰণৰ বাহৰ তেনেকুৱা গীতবিলাক গাইছিলোঁ। আপোনাৰ গীতবিলাক শুনি থাকিব মন যায়। সঁচাকৈ কৈছোঁ গা নোম শিয়ৰি উঠে। পিছৰ পৰ্যায়ত আপুনি যেনেধৰণে ৰাইজৰ মাজত সোমাই পৰিলে, বিপুল জনপ্ৰিয়তা আপুনি পালে, হয় আপুনি অৰ্থনৈতিকভাৱেও আপুনি আজি এজন সবল ব্যক্তি। হয় আপোনাৰ কিছু মই দেখিছোঁ, ইউটিউবতে চাইছোঁ, নতুন প্ৰজন্মক আপুনি আদৰ্শ দেখাইছে। আপুনি কিছু মাছৰ খেতি কৰি ফিচাৰী খুলি নতুন প্ৰজন্মক আপুনি প্ৰেৰণা দেখাইছে, উৎসাহ যোগাইছে। ই অৰ্থনৈতিকভাৱে আমাৰ গাঁৱৰ সমাজখনক মানে সবল কৰাই নহয়, এটা আপুনি বহুত মহান কাম কৰিছে। আমি লেংডন বাতৰি পৰিয়ালবৰ্গৰ পৰা সেইবাবে আপোনাক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। যিহেতু আপুনি এজন শিল্পী, আপুনি এজন সংগীত শিল্পী হৈ ইমান ব্যস্ততাৰ মাজত থাকিও যে আপুনি কিছু ব্যক্তিক তাত সংস্থাপন দিছে। কওকচোন অকণমান এই মাছৰ ফিচাৰীটো কেনেধৰণে আপুনি কিমানজন সংস্থাপন হৈ আছে আৰু কিমান আয় কৰে আপুনি তাৰ পৰা? সেইটো সময়ৰ পৰা আৰু মই সম্পূৰ্ণ মানে নিজকে এজন অসমৰ সাংস্কৃতিক বুলি পৰিচয় দিবলৈ মই চিনাকি দিবলৈ মই সুবিধা পাইছিলোঁ। ৰাইজৰ আগত তেনেকৈ বিভিন্ন জেগাত মই প্ৰগ্ৰেম কৰি ফুৰোঁ। বহুত বেছি প্ৰগ্ৰেম কৰোঁ, অলপ নহয়, বহুত বেছি প্ৰগ্ৰেম কৰোঁ মই মানে গোটেই অসমতে। বহাগ জেঠ আদি কৰি, বহাগ জেঠটোৰ কথাৰ বাদে সেইটো আমাৰ ছিজন, বাকী আন ছিজনটো মানে চব ফালৰ পৰা আমাৰ জাতীয় সংগঠনবিলাকৰ যিবিলাক প্ৰগ্ৰেম হয় বা সভা সমিতি য'তে হ'লেও মই প্ৰগ্ৰেম কৰি থাকোঁ। তেতিয়া মোৰ অৱস্থা লাহে লাহে মোক ঠিকলৈ আহিলে। ঠিকলৈ অহাৰ পিছত মানে তেতিয়া হঠাৎ লকডাউন হ'ল। লকডাউন যেতিয়া হ'ল তেতিয়া আমি ঘৰতে থাকিবলগীয়া হৈছিলে। তেতিয়া মই ভাবিছিলোঁ মানে ঘৰতে বহি থকাতকৈ এনেই আমি কিবা কৰিব পাৰোঁ নেকি। তেতিয়া মোৰ অলপ মাটি লোৱা আছিলে মানে তেতিয়া যথেষ্ট মাটি চাটিও ল'লোঁ। তেতিয়া এজেগাত মানে 12 বিঘা মাটি লোৱা আছিলে। 12 বিঘা মাটি লোৱা আছিলে আমাৰ মৰাণতে, আমাৰ মাহমৰা সমষ্টিতে পৰে, চৰাইদেউ জিলা। কিন্তু মোৰ এতিয়া মই য'ত ঘৰ কৰিলোঁ সেইটো এখন চৰাইদেউ জিলা। তাৰপিছত তাৰ পৰা আগলৈ সেই মাটিখিনি 12 বিঘা লৈ থৈছিলোঁ। মই ভাবিলোঁ ইয়াতে এটা পুখুৰী খানো নেকি, ফিচাৰী খানো, এতিয়া লকডাউনত কি কৰি থাকিম, এনেই খাই বৈ বহি থকাতকৈ, তেনেকৈ ইমান প্ৰগ্ৰেমো নাই। তেতিয়া ভাবিলোঁ সেই পুখুৰী খান্দিবলৈ মই আৰম্ভ কৰিলোঁ। পুখুৰী খান্দিলোঁ, লাহে লাহে পুখুৰী খান্দি গ'লোঁ, গানো সৃষ্টি কৰিলোঁ। এতিয়া তাত আপোনাৰ সংস্থাপন কিমানজন আছে? এতিয়া 2টা পৰিয়াল সম্পূৰ্ণ আছে, বাকীবোৰ মানে বাহিৰৰ পৰা আহে। আচ্ছা, কিমান আপোনাৰ তাত মাছ উৎপাদন হয়? মাছটো এতিয়া 12 বিঘা মাটিহে মোৰ, খুব বেছি এটা নহয়। অৱশ্যে এতিয়া অলপমান বঢ়ালোঁ আৰু এতিয়া 4টা পুখুৰী আৰু খান্দিলোঁ আকৌ। যিবিলাক গাঁৱৰ নতুন প্ৰজন্ম বা যুৱকসকল এনেই মিছাকৈ ৰৈ থাকে বা ঘৰতে বহি থাকে, আপোনাৰ পৰা প্ৰেৰণা ল'ব পাৰিবনে যে ফিচাৰী খুলিও এখন সংসাৰ চলাব পাৰে? একদম ধুনীয়াকৈ পাৰিব, ফিচাৰী বুলি নহয় নে, ফিচাৰীটো খান্দিলে অলপ পাৰটো যদি ডাঙৰ কৰে, পাৰবিলাক যদি ডাঙৰ কৰে, সেই ফিচাৰী পাৰতে বহুত কিবা কিবি কৰিব পাৰে। এতিয়া মই কলগছ ৰুব পাৰে, মোৰ নেমু কলগছ এইবিলাক ৰুইছোঁ, ফল মূলৰ, সেইটো কথাটো বেলেগ বাৰু। কিন্তু মই তাতে গাহৰি ফাৰ্ম খুলি দিলোঁ। একদম তাতে গাহৰি, হাঁহ কুকুৰা ফাৰ্মবিলাক তেনেকৈ খুলি দিলোঁ। খোলাৰ পিছত এতিয়া অকল আপুনি মাছলৈ চাই থাকিব নালাগে, গাহৰি। মই আজিও আপোনালোক ইয়ালৈ আহোঁতেও এতিয়া ফোন কৰিছে, 2জনী গাহৰিয়ে পোৱালি দিছে। কিমান পোৱালি দিয়ে? 10টাকৈ 12টাকৈ দিয়ে। 10-12টা পোৱালিত কিমান দাম? এটা মিনিমাম, একদম মিনিমাম 5,000, এতিয়া 6,000 হৈছে। পোৱালিটো দিবলৈ কিমান দিন লাগে গাহৰিজনী? 7 মাহ। 7 মাহ। মানে এতিয়া যিসকল যুৱকে মিছাতে ঘৰতে বহি আছে, আমি লেংডন বাতৰি পৰিয়ালবৰ্গৰ পৰা অনুৰোধ কৰিব বিচাৰিছোঁ, জনাব বিচাৰিছোঁ যে আমাৰ আদৰ্শৱান ব্যক্তি, জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাং দেৱে যেনেধৰণে অৰ্থনৈতিকভাৱে সবল হোৱা পদক্ষেপ তেখেতে লৈছে, 2টা পৰিয়ালকো আপুনি সংস্থাপন দিছে, সেইবাবে আমিও কওঁ যিসকল যুৱকে মিছাতে ঘৰতে বহি আছে, নিশ্চয় নিজৰ মাটিডৰাত তেনেধৰণে খেতি বা এনেধৰণৰ পৰ্যায়ত যদি গাহৰি বা মাছ মীন পালন কৰে, নহয় নিশ্চয় স্বাৱলম্বী হ'ব। মই আৰু এটা কথা ক'ম আপোনাক, আপুনি কৈছে কাৰণে কথাখিনি মানে এই যাৰ মাটি মানে 2 কঠা আছে, 2 কঠা মাটি আছে দেই, তেখেতসকলকে মই কৰিম, মানে যাৰ 2 কঠা 1 কঠা মাটি আছে ঘৰত, কিছুমানতো একেবাৰে নাই, এতিয়া গুৱাহাটী টাউনততো নায়েই, মানে তেওঁলোকে নোৱাৰে। কিন্তু যাৰ গাঁৱৰ মানুহবিলাকৰ কথা কৈছোঁ, এনেকৈ যে বস্তুৰ দাম বাঢ়িছে, আলুৰ দাম বাঢ়িছে, পিঁয়াজৰ দাম বাঢ়িছে, চব্জিৰ দাম বাঢ়িছে বুলি চিঞৰি থাকে, আন্দোলন কৰে,
সেইবিলাক কিন্তু আন্দোলন নকৰিলেও হয় যদি দুকঠা মাটিত খেতি কৰে। মোৰ ঘৰত মই দুকঠা মাটিত খেতি কৰোঁ, ভেন্দি, জিকাৰ পৰা, কচুৰ পৰা, মানে গোটেইখিনি কৰোঁ। কিন্তু মই এতিয়া আমি দেখিছোঁ আমাৰ অকল মই নহয়, ওচৰত মোৰ কেইবাঘৰ গোহাঁইদা বুলি কয়, গোহাঁইদাও খেতি কৰে, ওচৰত কেইবাঘৰ কৰোঁ আমি অকল কাক কিমান দিব পাৰোঁ সেইটোৱে চিন্তা কৰোঁ। আমি ঘৰত খোৱাটো কথাটো আমাৰ বেলেগক কিনি অনা কথাটো আমি চিন্তা নকৰোঁ। ভাত সেই দুকঠা মাটিতে খেতি কৰি কোনোদিন জলকীয়া কিনিব নালাগে, কিবা কিনিব নালাগে, মানে গোটেইখিনি আমি ঘৰতে পাওঁ। গতিকে কোনোবাই যদি ভাবে মানে অলপ এলাহ নকৰিলে হ'ল, গোবৰ অলপ লাগিব, গোবৰ অলপ ৰাস্তাৰ পৰা য'ৰ পৰা বুটলি আনি যদি দুকঠা মাটিত গোবৰ দি লয়, তাৰপিছত যদি নিজৰ ইচ্ছামতে খেতি কৰে, এতিয়া কবি দিন কবি কৰিব পাৰে, বেঙেনা দিব পাৰে, এতিয়া এইবিলাক এতিয়া লাই মূলা কথাটো বাদেই, নিশ্চয় টাইম গৈছে আৰু লাহেকৈ, এতিয়া আকৌ তথাপি দিব পাৰে এতিয়া। নিশ্চয় আমিতো ঘৰৰ চব্জি খাই আছোঁ এতিয়া। সঁচাকৈ দুখ লাগে যেতিয়া আমি গাঁৱত যাওঁ, আপুনিও গাঁৱতে বসবাস কৰে নিশ্চয়। মই যেতিয়া গাঁৱত যাওঁ তেতিয়া মই দেখোঁ গাঁৱৰ যিবিলাক বাৰীবিলাক চন পৰি থাকে, চন পৰি থাকে। সেইবাবে আপোনাক এই প্ৰশ্নখিনি মোক উপস্থাপন কৰিলোঁ। আপুনি যিখিনি বাৰ্তা দিছে সঁচাকৈ আদৰণীয় পদক্ষেপ আপুনি লৈছে নতুন প্ৰজন্মৰ বাবে বা আমাৰ যিসকল গাঁৱত যুৱক আছে। মই ইয়াতে কথা এটা কওঁ, মই গুৱাহাটীত বসবাস কৰোঁ। মোৰ এই স্থানতে মোৰ বিল্ডিঙৰ ওপৰত আপেল গছ আছে। মই বহুবাৰ মানে ফেচবুকত দিছোঁ, মোৰ ড্ৰেগন ফল 15-20টালৈকে লাগে, জিকা ঘৰ খাওঁ, কোমোৰা, জাতিলাও, মোৰ এই আপোনাৰ বিল্ডিঙৰ ওপৰত কৰা খেতি আচলতে কৰিলে হয়। বিল্ডিঙৰ ওপৰত যদি আপুনি এনেকুৱা মাছৰ কাৰ্টুন লৈ পিনি তাত ভৰাই দিয়ে, মাটিটো ভৰাই দিয়ে, ভৰাৰ পিছত যদি তাত ৰুই দিয়ে, ঢেৰ চব্জি হৈ যায়। এতিয়া মোৰ ভোট জলকীয়া বহুত লাগি আছে। কেৰেলা আপুনি তিতা কেৰেলা যে কিনিব আপুনি বেছি কৰিব নালাগে নহয়, এঘৰ মানুহৰ কাৰণে যে অকল একজোপা কৰক। মই কৈছোঁ আপুনি বহুত কষ্ট কৰি একজোপা কেৰেলা, তিতা কেৰেলা যে যদি আপোনালোকে খায় দেই, ঘৰত যদি খায়, একজোপা কৰক মাত্ৰ, এটা পুলি ক'ৰবাৰ পৰা আনক, লাগক, আৰু এফালে জাল নিচিনা এখন দি দিয়ক, দুটামান খুটি পুটি, সেই জালতে বগাই যাব। আপুনি কিমান কেৰেলা খাব মই ক'লোঁ, একজোপাত আপুনি কেতিয়াও ঘৰত খাই শেষ কৰিব নোৱাৰে। গতিকে এইবিলাক ভাবিলে বহুত, কিন্তু আপুনি সৰহকৈ কৰিব নোৱাৰে। 1 বিঘা মাটি আপুনি কোৰ মাৰিব নোৱাৰে, ভাগৰ লাগি যাব, মানুহ লগাব লাগিব, মানুহ লগালে পইচা লাগিব। আৰে এক কথা কৰক না, এক কথাত আপোনাৰ কিমান কেৰেলা ধৰিব, কেইজোপা কেৰেলা ধৰিব, সেইবোৰ কৰিব নালাগে। আপুনি অকল 2জোপা কেৰেলা লগাওক, ভেন্দি লগালে, কচু লগালে 2 আৰু ইটোৰ পাছত সিটো হৈ থাকে নহয়, তেনেকৈ লগাই ল'লে কিন্তু কেতিয়াও চব্জি। অতি সুন্দৰ বক্তব্য আপুনি আগবঢ়াইছে, ভাল লাগিছে। 2014 চনমানৰ কথা, 15-16 মানৰ কথা, অসমত এজাক বতাহ আহিছিল। সেই বতাহজাকে আপোনাৰ অসমৰ গণশিল্পী বা শিল্পীবিলাকক চুই গৈছিল, ভালকৈ চুই গৈছিল। সেই বতাহজাকত আপোনাক চুই নগ'ল নেকি বাৰু? নিশ্চয় আপুনি বুজি পাইছে মই কি কৈছোঁ। ৰাজনৈতিক বতাহজাকে চুই গৈছিল। সেই ৰাজনৈতিক বতাহজাকে আপোনাক চুইছিল নেকি? কাৰণ ৰাজনৈতিকত আপোনালোকৰ গণশিল্পীবিলাকে ৰাজনীতিত যোগ দিছিল, আপোনাৰ সেইটো মন নগ'ল নেকি? মই জীৱনত মই কেতিয়াও মানে ৰাজনীতিৰ কথাটো মই কেতিয়াও ভবা নাই জীৱনত। আৰু মই আজি আপোনাৰ এই অনুষ্ঠানটোৰ পৰা কৈছোঁ, অসমৰ ৰাইজক জনাব বিচাৰিছোঁ, মোৰ মাজতে বহুতো সমালোচনা হৈছিলে। 2জনমান ভুৱা ভণ্ড সাংবাদিক বুলিয়ে ক'ম মই এতিয়া, এটা ডাঙৰ চেনেলৰ ভণ্ড সাংবাদিকে মোক মানে মিছাতে কৈছিলে। মই যেতিয়া সৰ্বানন্দ সোণোৱালৰ ওচৰলৈ গৈছিলোঁ, মই গৈছিলোঁ মাজুলীত যেতিয়া গৈছিলোঁ, তেতিয়া সৰ্বানন্দ ককাইদেৱে মোক কৈছিলে, ককাইদেউ বুলি কওঁ মই, তেখেত যদি এজন CM, আমি আগৰ পৰা চিনাকি তেখেতৰ লগত, তেখেতে ৰাইজৰ কাৰণে মানে অকল CM হৈ পিনি নহয়, যেতিয়া মানে ছাত্ৰ সন্থাত আছিলে তেতিয়াই বহুত কাম কৰে তেখেতে, তেতিয়া সেই মানুহজনক আমি ভাল পাওঁ। আৰু আমাৰ যেতিয়া CM হ'ল, তেতিয়া আমাৰ গাঁওখনৰ কাৰণে মোৰ এটা সমস্যাৰ কাৰণে মই মোৰ ডক্টৰ স্বপন চুতীয়াৰ লগত মই গৈছিলোঁ তাতে। তেতিয়া তেওঁ প্ৰথম ককাইদেৱে সৰ্বা ককাইদেৱে মোক এটাই কথা কৈছে, বিপিন কি হ'ল, ভালে আছে? ভাল। তাৰপিছত CM হ'ল আপুনি, বোলো ভাল লাগিলে, আদৰণি জনাব লাগিছে। আমি কৰিছোঁ আৰু, কিন্তু তুমি আকৌ এইবোৰ মানুহ নহয় দেই, তুমি আকৌ ৰাজনীতি নকৰিবা কেতিয়াও। চিধা প্ৰথম সেই প্ৰশ্নটো প্ৰথম, তুমি মানে ৰাজনীতি কেতিয়াও নকৰিবা, আমি তোমাক বহুত ভাল পাওঁ, তুমি দেশপ্ৰেমমূলক গীতবিলাক গোৱা, ৰাইজে কিমান ভাল পায় দেখিছা নাই? আমাৰ গাঁৱতো যোৱা তুমি, বোলে এই চাবুৱা ফালৰ কথা কৈছে, তাত কিমান প্ৰগ্ৰেম কৰা তুমি, বোলে কিমান ভাল পায় তোমাক ৰাইজে, এইবিলাক দেশপ্ৰেমমূলক গীতবিলাক যে গোৱা বহুত ভাল পায়। গতিকে এই ৰাজনীতি নকৰিবা, বাকী কোৱা। তেতিয়া মই বাকী কথাবিলাক সমস্যাবিলাক কৈছিলোঁ। তাৰপিছত তাৰ পৰা আমি ওলাই আহিলোঁ, যেতিয়া ওলাই আহি পিনে যেতিয়া গাড়ীত আহি আছোঁ স্বপন চুতীয়া মই, তেতিয়া অসমৰ বিভিন্ন জেগাৰ পৰা মোক ফোন কৰি আছে, কি তই BJPত জইন কৰিলি? এনেকৈতো মানে টেলিভিশ্যন চেনেল এটা তেনেকৈ চিঞৰি আছে,
গেৰুৱা বিপিন চাউদাঙে গেৰুৱাখন পিন্ধিলে একদম গুকাত মিছা আছিলে কথাটো আৰু সেই বাতৰিটোকে দেখি আমাৰ এচাম মানুহে নিমাখিত জনগণে মোক ট্ৰল কৰিবলৈ লাগি গৈছিলে সমালোচনা কৰিবলৈ বিপিন চাউদাঙে মানে সেইটো কাৰণে আন্দোলন কৰিছিলে নেকি বা এনেকুৱা হৈছিলে নেকি দেশপ্ৰেমৰ কথা কৈ থাকে এতিয়া যে পটকৈ ৰাজনীতিত জইন কৰিলে সেই কথা ট্ৰল কৰিছিলে গোটেই অসমতে বিয়পি পৰিছিলে কিন্তু ৰাইজ মই আজি আপোনালোকক কৈছোঁ মই জীৱনত কেতিয়াও ৰাজনীতি কৰা নাই নকৰোঁ আৰু জীৱনৰ শেষ টোপাল তেজ থকালৈকে মই কেতিয়াও ৰাজনীতিত ভৰি নিদিওঁ আজি আপোনালোকক কৈছোঁ আমিও আশা কৰোঁ যে বিপিন চাউদাং ডাঙৰীয়াই যাতে ৰাজনীতি ভৰি নিদিয়ে এইবাবেই কৈছোঁ যে শিল্পী হৈ থাকক আপোনাৰ পৰা অসমৰ ৰাইজে বহু আশা কৰে আপোনাৰ গীতেৰে অসমৰ ৰাইজক আগেও কৈ গৈছোঁ যে প্ৰতিটোপাল শৰীৰৰ যি ৰক্ত আপুনি আপোনাৰ গীত শুনিলে উত্তাউল হৈ যায় সেইবাবে আপুনি ৰাজনীতি পথাৰলৈ গ'লে আমি দেখিছোঁ ভূপেন হাজৰিকাক দেখিলোঁ এজন ভূপেন হাজৰিকাক আমি দেখা পালোঁ বহুত এনেধৰণৰ ব্যক্তিক দেখা পালোঁ সেইবাবে আপুনি আপোনাৰ স্থানতে থাকক আমিও আশা কৰোঁ যাতে আপুনি ৰাজনীতি পথাৰত ভৰি নিদিয়ে মই এটা বেলেগ সংগীত প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ আপুনি এজন চাউদাং বংশধৰ আহোম বংশধৰ আপুনি বিপিন চাউদাং যিহেতু আপুনি অসমৰ জনজীৱনত সকলোৱে প্ৰতিজন ব্যক্তি আপোনাক চিনি পায় সমাজৰ সজাগ আৰু সচেতন ব্যক্তি বুলি মই কৈছোঁ আপোনাক বহু মানুহে নতুন প্ৰজন্মই দৃষ্টি দিয়ে আপোনাৰ গীতত যিবিলাক গীতেৰে মানুহৰ নতুন প্ৰজন্মৰ বা আমাৰে মন মগজ ক্ৰিয়া কৰে যদি গীত নাথাকিলে হয় এইখন পৃথিৱীত মানুহ জীয়াই থাকিব নোৱাৰিলেহেঁতেন জীৱনৰ এটা অংশ হৈছে গীত সংগীত চবেই ভাল পায় এই অনুষ্ঠানটি হৈছে লেংডন বাতৰি আহোম জনগোষ্ঠীৰ বাবে আপুনি দেখিছে এতিয়া কি হৈ আছে এই জনগোষ্ঠীটোৰ বাবে আপুনি একক হোৱাৰ স্বাৰ্থত কিবা গীত লিখিছে নেকি বা আহোম জনগোষ্ঠীটো আগুৱাই নিয়াৰ ক্ষেত্ৰত বা যি আমি এতিয়া একক প্ৰচেষ্টাই আগুৱাই যোৱাৰ ক্ষেত্ৰত আহোম জনগোষ্ঠীৰ বাবে কি গীত লিখিছে আজিলৈকে মই নাই তেনেকৈ আহোম জনগোষ্ঠীৰ বিষয়ে মই বিশেষকৈ আহোম ভাষাটো যদিও মই আহোম সম্পূৰ্ণ আহিম মই আহোমক লৈ গৌৰৱ কৰোঁ কিন্তু আহোমক লৈ মই গীত তেনেকৈ লিখা নাই লিখিছোঁ আচলতে আমি সংস্কৃতি কৰ্মী অসমৰ এজন গতিকে প্ৰত্যেক জাতি জনগোষ্ঠীৰ লগত আমি থাকিব লাগে কিন্তু আমাৰ নিজস্ব বুলিবলৈতো আহোম আছে যিটো আমি গৌৰৱ কৰোঁ 600 বছৰ ৰাজত্ব কৰা সেয়ে আহোম ৰাজত্বকাল আছিলে আহোমক লৈ গৌৰৱ কৰোঁ কিন্তু আমি অকল এটা সম্প্ৰদায়ক লৈ বা এটা জনগোষ্ঠীক লৈ আজিলৈকে আমি গীত লিখা নাই নিশ্চয় মই আদৰণি জনাওঁ আপোনাৰ বক্তব্যত আমি সকলো জাতি জনগোষ্ঠীক লৈ আপোনালোকে গীত লিখিব লাগিব লিখিছে মই সেইবাবেই কৈছোঁ আপুনি যিহেতু এজন চাউদাং মানুহ আহোম বংশধৰে আপুনি এজন ব্যক্তি সেইবাবেই কৈছোঁ যে আজিৰ তাৰিখত আপুনি যিহেতু আহোম জনগোষ্ঠী হৈ মাত মতা অধিকাৰ আছে একাংশ সংগঠনে কেইবাটাও ভাগত বিভক্ত হৈছে আপুনি কি ক'ব সেই কথাটো কিন্তু মই ক'ম এতিয়া আমি নিজকে আহোম কৈ আছোঁ আহোমৰ আমাৰ জাতীয় সংগঠন এতিয়া দেখাত মানে ভালেমানকেইটা জাতীয় সংগঠন আছে আৰু তেওঁলোক ভাগ হৈ আছে গতিকে মই ভাবোঁ ভাগ হৈ নাথাকি মানে যদি এক হ'বলৈ চেষ্টা কৰে মই বেলেগ কথা কোৱা নাই আহোমৰ কথাই কৈছোঁ বাকীতো বহুত সংগঠনবিলাক ভাগ হ'লেই সেইটো মই গানত কৈছোঁ ভাইহঁতক ককাইহঁতক এই গানটোত মই কৈছোঁৱেই কিন্তু আমাৰ আহোমৰ যিকেইটা জাতীয় সংগঠন আছে তেখেতলোককো ক'ম আজি মই গানেৰে নহয় মুখেৰে কৈছোঁ ভাইহঁতক ককাইহঁত এক হ'বলৈ চেষ্টা কৰোঁচোন সকলোৱে আমি এক হওঁ আহোম জনগোষ্ঠীটোক আগবঢ়াই নিওঁ তাৰ বাবে মই অনুৰোধ জনাইছোঁ আপোনালোকক আপুনি সজাগ আৰু সচেতন কৰিবৰ বাবে যিহেতু গানেৰেই মানুহৰ মন জয় কৰিব পাৰি এটা গীত আপুনি সৃষ্টি কৰিব নোৱাৰেনে জনগোষ্ঠীটোৰ বাবে কিয় নোৱাৰিম পাৰিম যদি এক হোৱা স্বাৰ্থত আজিলৈকে মই খালি কেৱল আহোমক লৈ বা চুতীয়াক লৈ তেনেকৈ গান লিখা আহোম ভাষাত মই গানবিলাকক লৈ লিখিছোঁ মই ধৰক কাৰোবাৰ অধিৱেশন হ'ল চুতীয়া অধিৱেশন হ'ল বা বীৰ লাচিত সেনা আহোমৰে আছে বীৰ লাচিত সেনা গান লিখিছোঁ তেনেকৈ ধৰণে ধৰক মানে সংগঠনৰ গান লিখিছোঁ কিন্তু কেৱল আহোমক লৈ গোটেই আমাৰ যিটো আহোম জনগোষ্ঠী সেইটোক লৈ পিনি মই গীত লিখা নাই মই ভাবিম কেতিয়াবা লিখিম নিশ্চয় আমি আশা কৰিম যিহেতু লেংডন বাতৰি মৰ্যাদাত আপোনাক আমি অনুৰোধ কৰোঁ যে যি পৰ্যায়ত আজিৰ তাৰিখত আমি দেখিছোঁ যে একাংশ সংগঠন এটা সংগঠন তিনিটা ভাগত বিভক্ত দুটা ভাগত বিভক্ত প্ৰতিটো সংগঠন দুটা ভাগত বিভক্ত প্ৰায় সংখ্যকে সেইবাবে আমি কৈছোঁ যিহেতু আপুনি আপোনাৰ গীতেৰে মন মগজ ক্ৰিয়া কৰে বুলি আমি কৈছোঁ সেইবাবে আপোনাৰ দায়িত্ব আছে কৰ্তব্য আছে যে জাতিটোক
সমন্বয় একতা কৰাৰ বাবে আপোনালোকে গীতেৰে জয় কৰিব লাগিব, সমন্বয় দিব লাগিব। সেইবাবে আমাৰ লেংডন বাতৰি ফালৰ পৰা অনুৰোধ থাকিল আপোনালৈ। নিশ্চয় নিশ্চয় আপোনাৰ অনুৰোধটোৰ কাৰণে ভাল লাগিলে আৰু এইটো নিশ্চয় মই পূৰা কৰিবলৈ চেষ্টা কৰিম। নিশ্চয় আমিও আশাৰে বাট চাই ৰ'ম। হয়, আমি দেখিছোঁ একাংশ নেতাই হয়, আহোম জনগোষ্ঠী বুলিয়ে মই কৈছোঁ, যিহেতু আপুনি চাওদাং বংশধৰ, মই বৰগোহাঁই বংশধৰ। আপুনি চাবচোন মুখপাত্ৰ এজন কেন্দ্ৰীয় সমিতি 3টা ভাগত বিভক্ত, এনেধৰণৰ নেতা কিছুমান থাকে, তেখেতলোকে আহোমৰ ৰাজধানী ক'ত তেখেতলোকে নাজানে। সিদিনা মই পাইছোঁ ফেচবুকত এজন মুখপাত্ৰই দিছে, তেখেতে লিখিছে ফেচবুকত যে আহোমৰ প্ৰথমখন ৰাজধানী হাবুঙত। তেনেধৰণৰ নেতাই যদি আহোম জনগোষ্ঠীক আপোনাৰ অভিভাৱক বুলি কয়, আপুনি কি ক'ব? নাই মানে অল্পবিদ্যা ভয়ংকৰ বুলি কয়। হয়, আমি যে জন্মতে শিকি আহিছোঁ এইটো নহয়। হয়, এটা কথা ক'বলৈ যোৱাৰ আগতে ধৰি লওক ইমান ডাঙৰ এটা কথা যাওঁতে অলপ মানে যদি কাৰোবাৰ এজনক সুধিও লয় তেনেকৈ ভাল হয় আৰু মানে জানি বুজি যিকোনো এটা মানে কথা ক'লে মানে এজন সাধাৰণ মানুহে কোৱাটো বেলেগ কথা, এজন সংগঠনৰ নেতাই ক'লে অলপ মানুহে বেয়া পায়। ধৰক বেলেগ জনগোষ্ঠীয়ে হাঁহিবলৈ মানে সুবিধা পাব। নিশ্চয়। এতিয়া আপুনি ককাইহঁত হৈ ভাইহঁত হৈ এই গীতটি অকণমান আমাৰ ৰাইজে শুনিব। হয় হয়, গানটো এনেকুৱা ধৰণৰ। ভাইহঁতৈ ককাইহঁতৈ ঘৰ ঘেৰুৱাবি, বাৰী ঘেৰুৱাবি আৰু ঘেৰুৱাবি জাতি। ভাইহঁতৈ ককাইহঁতৈ অনা অসমীয়াক কেলৈনো বেচিছ আমাৰ অসমীয়াৰ মাটি। ভাই ভাইয়ে বুলি চপালি কাল, নিজেই খান্দি ললি জখিনীৰ খাল। ভাইহঁতৈ ককাইহঁতৈ ঘৰ ঘেৰুৱাবি, বাৰী ঘেৰুৱাবি আৰু ঘেৰুৱাবি জাতি। মানে ভাই আমি যে কৈ আছোঁ বিদেশী খেদিব লাগে, বিদেশী খেদিবলৈ আন্দোলন কৰিছোঁ, কিবা কৰিছোঁ, কিন্তু মই ভাবোঁ আমাৰ নিজৰ মাটিখিনি যদি আমি বিকি নিদিওঁ তেতিয়া আমাৰ ঘৰৰ ওচৰলৈ কেনেকৈ বিদেশী আহিব? অতি সুন্দৰ বাৰ্তা। মোৰ এটুকুৰা মাটি আছে, বহল আহল মাটি আছে, মই যদি মোৰ মাটিখিনি বিকিবইলগীয়া হ'ল, যদি আমাৰ নিজৰ মানুহক বিকিবলৈ হ'লে, আমাৰ খিলঞ্জীয়া মানুহক বিকিলে হ'লে তেতিয়াতো কোনো দিগদাৰ নাছিলে। কিন্তু দাম পাইছোঁ বুলি এতিয়া বেলেগ এজন বিদেশীক অনা অসমীয়াজনক আনি বহাই লয় ঘৰত, তাৰপিছত কয় বিদেশী যাব লাগে, বিদেশী যাব লাগে। ইমান তত্ত্বগৰু গীত হয়, কেতিয়া সৃষ্টি কৰে আপুনি? ৰাতি কৰে নে দিনত কৰে? কেনেকৈ আহে? আমাৰ আচলতে অসমৰ যিখিনি সমস্যা হৈ আছে সেই সমস্যাখিনি কথা গোটেই ভাবিলে মানে গান ওলাই যায়। দেশ জাতি মাটিৰ কাৰণে অসমত বহুতো জাতীয় সংগঠন হ'ল, কিন্তু জাতীয় সংগঠন হ'লে কি হ'ব? তাক যে এতিয়া ভাগ ভাগ হ'ল, গতিকে ভাগ ভাগ হৈ থকা কথাখিনি মই এতিয়া আপুনি যিখিনি কথা সুধি আছিলে সেইখিনিকে মই সেই গীতটোত প্ৰকাশ কৰিছোঁ। বেলেগ একো নাই, আপুনি ভবা কথাটো মই ভাবি আছোঁ, নহ'লে মোৰতো গান নোলালে হ'লে। সেই কথাটো ময়ো ভাবি আছোঁ আৰু মাটিখিনি যাতে বিকিব নালাগে সেই কথাটো কৈছোঁ। কিন্তু আমি আৰু সৰু সৰু সাংস্কৃতিক কৰ্মী এজন, আমাৰ কথানো কোনে শুনিব? নিশ্চয় নাই, শুনিব নিশ্চয়। আপোনাক অসমৰ ৰাইজে শুনে বাবেই আপোনাক আজি স্বীকৃতি দিছে বিপিন চাওদাং হিচাপে। শেষত আপোনাৰ পৰা আমি এটা বিহুগীত শুনিম, খুব সুন্দৰ বিহুগীত দুটা শুনিম, কিন্তু এই শেষ কৰিম আমি অনুষ্ঠানটি। আপোনাৰ পৰা বিহুগীত দুটি শুনিম। বিহুগীতটো জীৱনত বহুত লিখিলোঁ। হয়, এতিয়া খুব হিট হৈছিল আপোনাৰ এটা বিহু। জানমণি গুণাগথাৰ পৰা মই যেতিয়া এন কে প্ৰডাক্টছত জন্ম লৈছোঁ, এগ্ৰিমেণ্ট হৈছিলে, তেতিয়া কিন্তু মোৰ জানমণি গুণাগথা, বাতি ভৰাইৰ পৰা নাগিনীয়ে নগাচাওঁৰ পৰা একদম জুবিন গাৰ্গৰ মৈলংলৈকে সেই গোটেই গানখিনি মই লিখা সেই সময়ছোৱাত। সেইখিনি গোটেইখিনি মই লিখা গান। তাৰপিছত তাৰ আগতে সেই সময়ত আপুনি কিয় গোৱা নাছিল? আপুনিতো গাব গাইছিলোঁ, বিহু আগতো গাইছিলোঁ। মোৰ ইমান হিট গান আপুনি লিখি লোকক দি দিছে, আপুনি নাগালে? হয়, কিন্তু মোৰ নিজৰ প্ৰথম জীৱনৰ বিহুগীত আছে, সেই প্ৰথমৰ বিহুটো অকণমান গাই শুনাইছোঁ আপোনাক। দিয়ক। দিহিঙৰ পাৰতে পেপা বজাব যায়, এইটো মই ছেকেণ্ড বাৰ গালোঁ, মই প্ৰথমটো গাইছোঁ দেই।
ও পাহাৰৰ কুলিটিক ও ভয়ামৰ পালেহি ঐ বিহুৰে বাতৰি পায় ও মোৰ লাহৰিক পোৱা নাই বাতৰি ও কতেনো কৰি সকি ওইনে ঘেৰি খোপাতে কপ ফুলৈ গুজি লৈ লিহিৰি হাততে জেতুকা বোল বুলাই লৈ লাৱনী দেহাতে মুগাৰে সাজি লৈ আৰু যোনে বিৰি গামে খাৰু পিন্ধি লৈ ঘৰতে বাৰী বনেৰি থৈ ৰঙিলি গৈ কমিলি গৈ বিহুনো মাৰিবলৈ এইটো মোৰ জীৱনৰ দিহিং পাৰৰ প্ৰীতি নামৰ এখন কেছেটত গাইছিলোঁ জীৱনৰ প্ৰথম বিহুগীত তাৰপিছতে আছিলে সপোনত আহিবি তুমি তাৰপিছতে মই ক্ৰমান্বয়ে বিহুগীত কৰি এন কে প্ৰডাকশ্যনত এগ্ৰিমেণ্ট হ'বলগীয়া হ'ল মোৰ গীতিকাৰ হিচাপে গীতিকাৰ হিচাপে কৰোঁতে তাতে আপোনালোকে জানে আৰু সেইখিনি বাতি ভৰাই চিয়া খাবি নাগিনী নে নগা চাঙৰ মৰম লগাই বা এফালে একদম মৰিলংলৈকে আৰু মৰম লগাই গীতটো শেষ কৰিম আৰু আপুনি এতিয়ালৈকে শেষত এটা সুধো আপুনি এতিয়ালৈকে কিমান গীত সৃষ্টি কৰিলে শ গীত হ'ল আৰু এতিয়া ধেৰ ৩-৪ মোৰ এখন কিতাপো ওলাইছে তাতে আপোনালোকে পাব গীতবিলাকৰ কিতাপ ডক্টৰ স্বপন চুতীয়াই মোৰ জীৱনীক লৈ এখন জীৱনক লৈ এখন কিতাপ কৰিছে গ্ৰন্থ লিখিছে সেইখন আপোনালোকে পঢ়িব বিপিন চাৰঙৰ তাতে মোৰ গোটেই গানখিনি আছে গতিকে অকণমান শেষত বিহুটোৱে কি পিছে নাগিন নে নগা চাঙৰ আছে মৰম লগাই সেইটো মৰম লগাই ও মাজনী কৰি দিম পাগলী মাজনী কৰি দিম পাগলী মাজনী যিদিনা তোমাক অকল সদে কাষতে পাই মৰম কৰি মৰম কৰি মাজনী মৰমে হহুৱাম মাজনী মৰমে কন্দুৱাম মাজনী যৌৱনৰ নদীত দুয়োনো গুটি ভাগি যাম সুন্দৰ অতি সুন্দৰ সঁচাকৈ আজি আমাৰ লেংডন বাতৰি মনৰ পৃথিৱী অনুষ্ঠানটি জীপাল কৰি তুলিলে অসমৰ এনে এজন বিশিষ্ট সংগীত শিল্পী বিপিন চাৰদাং ডাঙৰীয়াই আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ দীৰ্ঘায়ু কামনা কৰিছোঁ তেখেত আজি এই অনুষ্ঠানটোত আহি উপস্থিত হোৱাৰ বাবে সঁচাকৈ আমি নথৈ আনন্দিত অনুভৱ কৰিছোঁ তেখেতক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈ অসমৰ ৰাইজে তেখেতক গীতক অন্তৰত স্থান দিয়ক হৃদয়ত মৰম দিয়ক তেখেতক আজি যেনেধৰণে মৰম দিছে আগলৈ যাতে ভৱিষ্যতলৈ মৰম দিয়ক তাৰে আমি কামনা কৰিছোঁ শেষত আমি বিপিন চাৰদাং ডাঙৰীয়াৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ